ইকাতি শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাও ঘনে ঘনে যাও বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা অনুভূতি তুমি ভাঙি নপৰিবা এয়া আৰম্ভণিহে কিন্তু আৰম্ভণিয়ে ভৱিষ্যতৰ ইংগিত দিয়ে সকলো সাক্ষীৰ মত লগতে অভিযুক্তৰ সকলো কথা চালি জাৰি চাই আদালতে অভিযুক্তৰ জামিন নাকচ কৰে থেংক গড সেইজনীক তুমি কেতিয়াও জেলৰ পৰা উলিয়াই নিদিবা মই কি কৰিব লাগে কি কৰিব নালাগে ভালদৰে জানো মই অতি সোনকালে তোমাৰ মাৰ ওচৰলৈ যাম আৰু কালি কথাটোক লৈ মাৰ ওচৰত ক্ষমা খুজিম বিন্দু তই পৰীক্ষা দিবলৈ গলি মই পৰীক্ষা হলত সোমাবলৈ লৈছো হেৰি না শুনচোন দেউতা ঘৰত অকলে আছে তাৰপৰা ঘৰলৈ যাবিচোন হ'ব দে মই এতিয়াই যাম তই খালি পৰীক্ষা ভালকৈ দিবি ঠিক আছে এতিয়া ৰাখিছোঁ বেল বাজিছে তই তেনেকে নকবি অনু আমি এই কেছটো কোনো কাৰণতে হাৰিব নোৱাৰো মনীষাক আমি উলিয়াবই লাগিব আমি সকলো দিশৰ পৰাই দুৰ্বল হৈ আছো মা উকিলজনে বাকী থকা টকাখিনিৰ কথা বাৰে বাৰে কৈ আছে তেওঁ অকল পইচাৰ কথা ক'লেই নহ'ব নহয় কেছটোতো জিকাব লাগিব তেতিয়াহে পইচা পাব কিন্তু ক'ৰ পৰা পইচা দিবা মা আৰু তেওঁক কেছটো শেষ হোৱাৰ পাছত পইচাটো দিম বুলি ক'লে তেওঁ যে নামানিব সেইটো মই ভালদৰে জানো মই উকিলৰ লগত কথা পাতিম দৰকাৰ হ'লে মই তেওঁক কাকুতি মিনতি কৰিম তই মাত্ৰ এটা কথাই জানিবি কোনো পধ্যেই আমি এইখন যুঁজ হাৰিব নোৱাৰো এইখন এতিয়া আমাৰ জীৱন মৰণৰ যুঁজ আজি মোৰ ভাগ্যই ভাল আছে যে তোমাক দেখা পালো মইতো আশাই বাদ দিছিলো কিন্তু তোমাৰ আচলতে হৈছে কি কোটা মোৰতো একো হোৱা নাই মই আগৰ দৰে আছো তুমি একেই নাই কিংছু তুমি হলনি হৈছা মোক কিয় এনেকৈ এভয়েড কৰি আছা তুমি নে তুমি আন কাৰোবাক পালা ছোৱালী পিছে পিছে দৌৰি ফুৰাটো মোৰ কাম নহয় মই টকাৰ পিছত ঘূৰা মানুহ আৰু তোমাৰ মা আৰু বাইৰৰ দেখোন বহুত ডাঙৰ ডাঙৰ কথা তেওঁলোকৰ মতেতো তেখেতলোকৰ সমান ভাল কোনোৱে নাই বোলে কিন্তু প্ৰকৃততে তোমালোকৰ ফেমিলিটো কেনেকুৱা সেয়াতো এতিয়া গোটেই সমাজখনে গম পাই গৈছে তাৰ মানে তুমি মোক এভয়েড কৰাৰ কাৰণটো সেই ঘটনাটো কাৰণ সেইটো এটা সৰু ঘটনা নহয় এজন মানুহক হত্যা কৰা হৈছে আৰু মোৰ ভয় হৈছে কালি পৰহি যদি মোকো সেই মানুহজনৰ দৰে হত্যা কৰি পেলোৱা তেতিয়া কি হ'ব কি কৈ আছা তুমি এইবোৰ তোমাৰ কি মোৰ ওপৰত অলপো বিশ্বাস নাই
বিশ্বাসবোৰ লাহে লাহে মোৰ হেৰাই গৈছে। কিংচুক, তুমি যি ভাবি আছা আচলতে তেনেকুৱা একো হোৱা নাছিল। তেনেহ'লে কি হৈছিল? মই তোমাক সকলোবোৰ এফালৰ পৰা ক'ম, কিন্তু তুমি এইবোৰ কথা কাকোৱে নক'বা। আৰু এটা কথা, তুমি মোক কথা দিয়া যে তুমি মোক এৰি কলৈকো গুচি নোযোৱা। প্ৰথমে তুমি মোক সেই হত্যাকাণ্ডটোৰ কথা কোৱা। কোনে মাৰিছিলে মানুহজনক? বেদ, মই তোৰ অৱস্থাটোৰ কথা বুজি পাইছোঁ। তোৰ দেউতাই যি কৰিলে, তই সেইকাৰণে তাই মাকৰ ওচৰত ক্ষমা বিচাৰিব খুজিছ। বিচাৰিছোঁ নহয়, মই আজিয়ে গৈ ক্ষমা খুজিম। ব'ল, তই ব'ল। চা, কেছটো এতিয়া পুৰা গৰম হৈ আছে। তই যদি এতিয়া তালৈ যাৱ, তোক যদি মাকে উল্টা পুল্টা গালি পাৰে, তেতিয়া তই কি কৰিবি কচোন? চা বেদ, দুদিনমান যাবলৈ দে, পৰিস্থিতিটো অকণমান খাম কাটক, তাৰপিছত তালৈ যাবি তই। তই বুজিছনে মই কি কৈছোঁ আৰু কিয় কৈছোঁ? বুজিছোঁ। আৰে মোৰতো ভয়ে হৈছে। কিবা কৰি তাইৰ মাকে মোক মানি লৈছিলেহে, মোক অলপমান ভাল চকুৰে চাইছিল। এতিয়া যদি দেউতাৰ কথাবোৰৰ বাবে আমাৰ সম্পৰ্কটো বেয়া হয়, তেতিয়া আৰু এইবোৰ কেতিয়াও ঠিক নহ'ব। চব ঠিক হ'ব বেদ, তই মুঠতে একদম বিন্দাছ থাক। আৰু ওচৰ তই যে অথনি মোক ফোনত কিবা দৰকাৰী কথা এটা ক'ম বুলি কৈছিলি, এইটো কথাই আছিল মানে? নহয়। অনুবা, মোৰ মা আহিবনে? আহিব। মোৰ তোমাৰ ওপৰত বিশ্বাস আছে। তুমি মাক আনিবাই। জীউবাইও মোক তেনেকৈ কৈছে। তই যে অথনি মোক ফোনত কিবা দৰকাৰী কথা এটা ক'ম বুলি কৈছিলি, এইটো কথাই আছিল মানে? নহয়। কোৰ্টত আজি মই সেই মানুহটোক দেখা পালোঁ, যিয়ে মোৰ লগত এদিন মাৰপিট কৰিছিল। আৰু তাতকৈ ডাঙৰ কথাটো কি জানো? সি বোলে ৰমন বৰ্মনৰ বন্ধু। মোৰ মানে কথাবোৰ কিবা খেলি মেলি হৈ গৈছে। ভালকৈ বুজাই কচোন, বহলাই কচোন। শুন, আচ্ছা, এতিয়া বুজিলোঁ। তোৰ ওচৰত তাৰ গাড়ী নাম্বাৰটো আছে যেতিয়া সি পলাই সাৰিব নোৱাৰে। মুঠতে যিকোনো প্ৰকাৰে তাক সোনকালে উলিয়াই বিচাৰিবই লাগিব। আৰু তাক ধৰিব পাৰিলেহে অনুভূতিৰ কেছটোত কিবা নহয় কিবা এটা সহায় হ'ব। তই একদম ঠিক কথাই কৈছ বেদ, মই তোৰ লগত আছোঁ, তই একদম টেনশ্যন নল'বি। মোক এটা কামৰ খুব প্ৰয়োজন হৈছিল। পাৰে যদি কিবা এটা হেল্প কৰকচোন, যিকোনো কাম হ'লেই হ'ব। বৰ্তমান আমাৰ ওচৰত একো ভেকেঞ্চি নাই, যদি কিবা ওলাই তোমাক খবৰ দিম। ৰাখিছোঁ দিয়া। যাকে কামৰ কথা কওঁ সকলোৰে এটাই উত্তৰ, খবৰ দিম। কিন্তু কোনেও কেতিয়াও একো খবৰ নিদিয়ে। মই এনেকৈ থাকিলে ঘৰখন শেষ হৈ যাব। আমিবোৰ নাখাই মৰিব লাগিব। কি কৰোঁ এতিয়া মই?
অনুবা মোৰ মা আহিবনে? আহিব। মোৰ তোমাৰ ওপৰত বিশ্বাস আছে। তুমি মা কানিবাই। জীউবাইও মোক তেনেকে কৈছে। স্যাৰ ইয়াতে ভেকেঞ্চি আছে বুলি এড পাইছিলোঁ। আপোনাৰ ডকুমেণ্টখিনি আমি ভেৰিফিকেশ্যন কৰিম, সেইখিনি ঠিকে আছে, কিন্তু পুলিচ ভেৰিফিকেশ্যন মতে আপোনাৰ ফেমিলি বেকগ্ৰাউণ্ডত ক্ৰিমিনেল ৰেকৰ্ড আছে। গতিকে আই এম চৰি, আমাৰ কোম্পানীত আপোনাক চাকৰি দিব নোৱাৰে। আজি 7-8 দিন হৈ গ'ল, সদায় কাম বিচাৰি আহি আছোঁ, কিন্তু ভগৱানে আমাক কোনোদিনেই চকু মেলি নাচাব নেকি? তোমাক মই জবটো দিব পাৰিলোহেঁতেন, কিন্তু মই দিব নোৱাৰিম। কোম্পানীৰ ৰুল এণ্ড ৰেগুলেশ্যন ব্ৰেক কৰিব নোৱাৰোঁ, আৰু কিয় নোৱাৰোঁ তুমি ভালকৈ জানা, ক্ৰিমিনেল। আপুনি কাম দিব নোৱাৰে নালাগে, কিন্তু মই ক্ৰিমিনেল নহয়। থেংক ইউ। মেম, ইয়াতে ভেকেঞ্চি থকা বুলি এড পাইছিলোঁ। আই এম চৰি, আপোনাক এই চাকৰিটো দিব নোৱাৰিম। কেতিয়াবা যদি কিবা ওলায় জনাম বাৰু। মই এতিয়া ক'ত কাম বিচাৰি যাম? সকলো ঠাইতে একেটাই কথা, কোনেও কাম দিবই নিবিচাৰে। মই যে কেতিয়াবা ইয়াৰ পৰা ওলাই যাব পাৰিম, কেতিয়াবা যে জামিন পাম, সেইবোৰ আশা লাহে লাহে শেষ হ'বলৈ ধৰিছে। মই কেছৰ লাষ্ট ডেটৰ আগতে কিবা এটা কৰিম। এইখিনি সময় আপুনি মোক দিয়ক প্লিজ ছাৰ। আৰু কিমান কি চিন্তা কৰিম মই, না উকিলৰ পইচাকেইটা যোগাৰ কৰিব পাৰিছোঁ, না এতিয়ালৈকে কিবা এটা কাম বিচাৰি পাইছোঁ। এনেকৈ ঘৰখন কেনেকৈ চলিব? নাই, এতিয়া মই ভাল চাকৰি এটা বিচাৰি থাকিলে নহ'ব, মই যিকোনো কামেই কৰিব লাগিব।
মই যে কেতিয়াবা ইয়াৰ পৰা ওলাই যাব পাৰিম, কেতিয়াবা যে জামিন পাম, সেইবোৰ আশা লাহে লাহে শেষ হ'বলৈ ধৰিছে। তাৰমানে মই চিৰজীৱন ইয়াতে থাকিব লাগিব। কিন্তু পমৰ কি হ'ব? বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি